কিন্তু পুৰণা হিতাধিকাৰী সকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। ক'ত আবেদন কৰিব, ক'ত আবেদন কৰিলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো কেনেকৈ আপোনালোকে লাভ কৰিব, তো সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাজত সম্পূৰ্ণকৈ আপোনালোকে জানিবলৈ পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। যিসকল মানুহে নতুন বা পুৰণা যিসকল বেনিফিচিয়াৰী আছে, তো যিসকল নতুন বেনিফিচিয়াৰী মানে হ'ব বিচাৰি আছে, তো আপোনালোকে এপ্লাই কৰক। এপ্লাই কৰিলেহে আপোনালোকে এই আঁচনিৰ যিসমূহ টকা দি আছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা সেই টকাটো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। তো কিন্তু গাঁৱে গাঁৱে কিন্তু যিটো গাঁও সভা আৰম্ভ হৈছিল সেই সভাটো কিন্তু বৰ্তমান বন্ধ হৈ গৈছে। তো আপোনালোকৰ কিন্তু যিসকল মানুহ চহৰ অঞ্চলত বসবাস কৰি আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে আপোনালোকে আবেদন কৰক। তো চহৰ অঞ্চলতো কিন্তু গাঁও সভাৰ দৰে এটা সভা পাতিব। সেই সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো লাভ কৰিব। তো সেই সভাত যাই কিনে আপোনালোকে নিজৰ নামটোকে সেই ফৰ্মত মানে দিব লাগিব। দিলেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে পুৰণা হিতাধিকাৰী সকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব।